মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি স্থানাংক জ্যামিতিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে খুব মন দি শুনিবা। স্থানাংক জ্যামিতি চেপ্টাৰ 7 স্থানাংক জ্যামিতি। এই স্থানাংক জ্যামিতিত কি কি বিষয়বস্তু অতি প্ৰয়োজনীয়, তোমালোকৰ কেইটামান সূত্ৰ বিশেষকৈ দৰকাৰ। এনে ধৰা মূলবিন্দুৰ সূত্ৰ, মূলবিন্দু উলিওৱা সূত্ৰ, মূলবিন্দুৰ সূত্ৰ কেৱল √(x² + y²). 2 নম্বৰ তোমালোকৰ লাগিব দূৰত্বৰ সূত্ৰ। দূৰত্বৰ সূত্ৰটো তোমালোকৰ অনুশীলনী 7.1 বিশেষকৈ ব্যৱহাৰ কৰা হ'ব। 7.1ত এই দূৰত্বৰ সূত্ৰটো তোমালোকে ব্যৱহাৰ কৰি সম্পূৰ্ণ সমাধানখিনি কৰিব পাৰিবা। থাৰ্ডলি তোমালোকে বিভাজন সূত্ৰ ব্যৱহাৰ কৰিবা। বিভাজন সূত্ৰটো ব্যৱহাৰ হ'ব তোমালোকৰ 7.2 অনুশীলনী। আৰু বিভাজন সূত্ৰটো হ'ল যে m1x2 + m2x1/m1 + m2 কমা দিবা m1y2 + m2y1/m1 + m2। এইটো হ'ল বিভাজন সূত্ৰ। এই বিভাজন সূত্ৰটো তোমালোকৰ অনুশীলনী 7.2 কাৰণে অত্যন্ত জৰুৰী, এইটো লাগিব। তাৰপিছত তোমালোকৰ মধ্যবিন্দুৰ সূত্ৰ, মধ্যবিন্দু ওলোৱা সূত্ৰ এটা আছে, এইটো লাগে তোমালোকৰ 7.2 অনুশীলনীত কিছুমান অংকত এই মধ্যবিন্দু ওলোৱা সূত্ৰটো লাগে। মধ্যবিন্দুৰ সূত্ৰটো মই লিখি দিছোঁ যে কি x1 + x2/2, y1 + y2/2। আৰু এখন সূত্ৰ আছে, যিখন সূত্ৰ তোমালোকৰ 7.3 অনুশীলনীত লাগিব। এইটো হ'ল ত্ৰিভুজৰ কালিৰ সূত্ৰ। ত্ৰিভুজৰ কালিৰ সূত্ৰ তোমালোকে এইটো মুখস্থ কৰি ল'বা যে ½ of x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2। এই সূত্ৰটো তোমালোকে মুখস্থ কৰি ল'বা ত্ৰিভুজৰ কালি উলিয়াৰ কাৰণে। এইটো 7.3 অনুশীলনীত তোমালোকৰ ব্যৱহাৰ হ'ব। মধ্যবিন্দুৰ ওলোৱা সূত্ৰটো তোমালোকৰ 7.2 কিছু অংকত ব্যৱহাৰ হ'ব। আৰু বিভাজন সূত্ৰটো 7.2 অনুশীলনীৰ কাৰণে দৰকাৰ। দূৰত্বটো তোমালোকৰ 7.1 অনুশীলনীত লাগিব। আৰু মূলবিন্দু উলিওৱা সূত্ৰটো এইটো তোমালোকৰ MCQ হিচাপত আহিব, তোমালোকে মনত ৰাখিবা। এতিয়া ধৰা আমি 7.1 অনুশীলনীৰ আমি সমাধানখিনি কৰিব লৈছোঁ। তোমালোকে মন দি এই শেষলৈকে চাব পাৰা। এতিয়া তোমালোক চোৱা, ইয়াতে দিয়া আছে যে এক্সাৰচাইজ অৰ্থাৎ অনুশীলনী 7.1, অনুশীলনী 7.1 চাবা। 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে তলৰ প্ৰতিযোৰ বিন্দুৰ মাজত দূৰত্ব নিৰ্ণয় কৰা। 1 নম্বৰত দিয়া আছে অংকটো যে 2, 3 আৰু 4, 1 এই দুটা বিন্দু আমি ধৰি ল'ম। ধৰা হ'ল বিন্দু দুটা ক্ৰমে এটাৰ নাম যদি এ ধৰোঁ, প্ৰথমটো এ ধৰিলোঁ আৰু দ্বিতীয় বিন্দুটো বি ধৰিলোঁ, 4, 1। এতিয়া তোমালোকক মই অলপ আগতে ক'লোঁ যে 7.1 অনুশীলনী দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰে প্ৰথম প্ৰশ্নটোতে কৈছে দূৰত্ব নিৰ্ণয় কৰা, অৰ্থাৎ আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম। এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পাওঁ, দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে সূত্ৰখিনি মুখস্থ কৰি ল'বা। এতিয়া দূৰত্ব সূত্ৰ আমি বিন্দু লৈছিলোঁ এ আৰু বি, এ বিৰ মাজত দূৰত্ব উলিয়াম আমি। সূত্ৰটো হ'ল √(x2 - x1) plus y2 - y1 whole square। ইয়াত
তোমালোকে চোৱা এই যে এ বিন্দুৰ প্ৰথম সংখ্যাটো x1 আৰু দ্বিতীয় সংখ্যাটো y1, বি বিন্দুটোৰ প্ৰথম সংখ্যা x2 আৰু দ্বিতীয় সংখ্যাটো y2। ইয়াৰ পৰা তোমালোক চাই ক'ব পাৰা মানটো x2ৰ মান হ'ল 4, x2ৰ মান হ'ল 4 মাইনাছ আছে সূত্ৰ দিয়া, x1ৰ মানটো পাতিলা হোল স্কুৱাৰ আছে দিয়া, তাৰপিছত প্লাছ আছে দিলা, y2ৰ মান হ'ল 1 মাইনাছ আছে দিলা সূত্ৰৰ মাইনাছ আৰু y1ৰ মান হ'ল 3, তাৰপিছত হোল স্কুৱাৰ আছে দিয়া। এইবাৰ 4 পৰা 2 গ'লে 2, ওপৰত স্কুৱাৰ আছে পাতিলা, প্লাছ চিন আছে দিয়া, 1ৰ পৰা -3 বিয়োগ কৰিলে -2 থাকিব, হোল স্কুৱাৰ আছে দিয়া, তাৰপিছত 2 স্কুৱাৰ কৰিলে 4 হ'ব, প্লাছ -2 স্কুৱাৰ কৰিলে 4 হ'ব, এতিয়া 4 আৰু 4 যোগ কৰিলে 8 হ'ব। এতিয়া 8ক ভাঙি লিখিব পাৰা 4 পূৰণ 2, 4 পূৰণ 2, এতিয়া 4 বৰ্গমূল তোমালোক জানাই 2, 2ৰ বৰ্গমূল নাই, এইটো ৰুডাবাৰৰ মাজত থাকিব, ইয়াত একক বুলি লিখিব। 1 নম্বৰটো তোমালোকৰ হৈ গ'ল। এতিয়া তোমালোক চোৱা 2 নম্বৰ প্ৰশ্নটো, 2 নম্বৰটোত কি দিয়া আছে? 2 নম্বৰটোত দিয়া আছে কি বিন্দুটো দিয়া আছে যে -5 7 -1 3, এই বিন্দু দুটা তোমালোকে এ আৰু বি নাম দি ধৰি ল'ব পাৰা। ধৰা হ'ল বিন্দু দুটা ক্ৰমে প্ৰথমটোৰ নাম দিছোঁ এ বিন্দু আৰু দ্বিতীয়টোৰ নাম দিছোঁ বি বিন্দু -1 3। এটা দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিবা, এ আৰু বি বিন্দুৰ মাজত দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিবা, এ বি ইকুৱেল √(x2 - x1) হোল স্কুৱাৰ প্লাছ y2 - y1 হোল স্কুৱাৰ। এতিয়া তোমালোকে মানটো ইয়াৰ পৰা বহাবা, এই যে প্ৰথম ব্ৰেকেটৰ প্ৰথম সংখ্যাটো x1, দ্বিতীয় সংখ্যাটো y1, দ্বিতীয় ব্ৰেকেটৰ প্ৰথম সংখ্যাটো x2 আৰু দ্বিতীয় সংখ্যাটো y2 তোমালোকক মই কাৰ্চিন মাৰি দেখাই দিছোঁ, এইটো তোমালোকে ইয়াৰ পৰা চাই মানখিনি বহাব পাৰা। এতিয়া x2ৰ মান হৈছে কি -1, সূত্ৰৰ মাইনাছ দিলোঁ, x1ৰ মান হৈছে -5, তাৰপিছত প্লাছ হোল স্কুৱাৰ আছে দিয়া, হোল স্কুৱাৰ আছে দিয়া, প্লাছ আছে প্লাছ দিয়া, y2ৰ মান হ'ল 3, মাইনাছ আছে দিয়া আৰু y1ৰ মান হ'ল 7, এই যে হোল স্কুৱাৰ আছে সূত্ৰত পাতি দিয়া। তাৰপিছত ৰুডাবাৰ লিখিলা, -1 আছে দিলা, -1 আছে দিলা, -1 আছে প্লাছ হ'ল 5, ওপৰত হোল স্কুৱাৰ আছে দিলা, এই যে প্লাছ চিন দিলা, 3 পৰা -7 বাদ দিলা, -4 থাকিব, হোল স্কুৱাৰ আছে দিলা, 5ৰ পৰা 1 গ'লে 4, ওপৰত স্কুৱাৰ আছে দিলা, প্লাছ -4 হোল স্কুৱাৰ আছে দিলা। এতিয়া চোৱা 4 স্কুৱাৰ কৰিলে 4 4 গুণ 16 প্লাছ দিলা, -4 স্কুৱাৰ কৰিলে প্লাছ 16 পাবা। এতিয়া চোৱা 16 আৰু 16 যোগ কৰিলে 32 পাবা তোমালোকে। 32ক ভাঙি লিখিব পাৰা 16 পূৰণ 2, 16ৰ বৰ্গমূল তোমালোকে 4 জানা, 2ৰ বৰ্গমূল নাই, ৰুডাবাৰত পাতি দিয়া, একক লিখিবা। এইটো আমাৰ 2 নম্বৰটো হৈ গ'ল। তোমালোকে ভিডিঅ'খন ৰখাই লিখি ল'বা শেষলৈকে। তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নটো কৰিছোঁ, তোমালোকে চোৱা 3 নম্বৰটো দিয়া আছে যে কি দিয়া আছে এ বি আৰু এটা দি আছে -b। তোমালোকে এটা কথা মন কৰিবা যে এই 7.1ৰ একত 3টা প্ৰশ্ন আছে। এই 3টা প্ৰশ্ন কিন্তু MCQৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। তোমালোকৰ এই 3 নম্বৰ প্ৰশ্নটো যে দিয়া আছে, এইটো MCQত আগত অহা প্ৰশ্ন। এইটো ইয়াতে আৰু 2টা আছে এনেকুৱা প্ৰশ্ন তোমালোকৰ MCQ হিচাপে বেছি আহিব। গতিকে তোমালোক থিয়ৰী আৰু MCQ দুইটাৰ কাৰণে গুৰুত্ব দিব লাগিব। যদি MCQ আহে 1 মাৰ্ক থাকিব আৰু যদি থিয়ৰী আহে মেক্সিমাম 2 মাৰ্কৰ কাৰণে তোমালোকৰ প্ৰশ্নটো দিয়া হ'ব। অত্যন্ত প্ৰয়োজনীয় তোমালোকৰ এইটো। এতিয়া আমি বিন্দু দুটা ধৰি ল'ম। ধৰা হ'ল বিন্দু দুটা ক্ৰমে এটা নাম দিছোঁ এ আৰু এটা নাম দিছোঁ বি, -a -b। এতিয়া
তোমালোক চোৱা দূৰত্বটো ব্যৱহাৰ কৰিবা যে আমাৰ বিন্দু দুটা এ আৰু বি ধৰি লৈছোঁ এ বিত আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিম √(x2 - x1) হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। তোমালোকে ইয়াত এই সূত্ৰখিনি মুখস্থ কৰিবই লাগিব নহ'লে এটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰি কৰিব নোৱাৰিবা বা ভুল হৈ যাব। এতিয়া চোৱা এই যে √(দিলা x2ৰ মান কি হ'ব প্ৰথম ব্ৰেকেটৰ প্ৰথম সংখ্যা x1 দ্বিতীয় সংখ্যা y1 দ্বিতীয় ব্ৰেকেটৰ প্ৰথম সংখ্যা x2 দ্বিতীয় সংখ্যা y2 তোমালোক চাই লিখিব পাৰা। তো x2ৰ মান হৈছে কি x2ৰ মান মাইনাছ দিলা সূত্ৰৰ মাইনাছ দিলা x1ৰ মান হ'ল a ওপৰত হোল স্কুৱেৰ আছে পাতা প্লাছ চিন আছে দিয়া y2ৰ মান হ'ল -b সূত্ৰৰ মাইনাছ দিয়া y1ৰ মান হ'ল b ওপৰত হোল স্কুৱেৰ আছে দিয়া তাৰপিছত -a -2a হ'ব ওপৰত হোল স্কুৱেৰ আছে পাতি দিয়া -b -2b হোল স্কুৱেৰ আছে দিয়া তাৰপিছত মাইনাছ স্কুৱেৰ কৰিলে প্লাছ হৈ যাব 2 স্কুৱেৰ কৰিলে 4 আৰু লগত আছে a স্কুৱেৰ প্লাছ মাইনাছ স্কুৱেৰ কৰিলে প্লাছ হৈ যাব 2 স্কুৱেৰ কৰিলে 4 হ'ব আৰু লগত b স্কুৱেৰ আছে পাতি দিয়া। এতিয়া তোমালোকে 4 আৰু 4 কমন লোৱা 4 কমন লোৱাৰ লগে লগে ইয়াতে থাকিল a স্কুৱেৰ প্লাছ ইয়াতে 4 কমন লৈছোঁ থাকিল b স্কুৱেৰ। এতিয়া তোমালোক জানা যে 4ৰ বৰ্গমূল 2টো √(ৰ পৰা বাহিৰত ওলাই আহিল আৰু a স্কুৱেৰ প্লাছ b স্কুৱেৰটো তোমালোকৰ √(ৰ মাজতে থাকি যাব a স্কুৱেৰ প্লাছ b স্কুৱেৰ এইটো হ'ল ইয়াৰ সমাধান। তোমালোকৰ এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট এইটো MCQত খুব আহে আৰু তোমালোক এই দূৰত্ব সূত্ৰটো বিশেষকৈ গুৰুত্ব দিবা কাৰণ এই সূত্ৰটোতো তোমালোকৰ MCQ হিচাপে আহিব পাৰে কি ঠিক আছে তোমালোকৰ এই দূৰত্ব সূত্ৰটো শুদ্ধ যিটো আছে সেইটো দিলে লগতে আৰু 3টা ভুল উত্তৰ দিলে তেতিয়াহ'লে তোমালোকে যদি সূত্ৰটো জানা শুদ্ধকৈ তেতিয়াহ'লে পাছ উলিয়াব পাৰিবা। গতিকে ভিডিঅ'খন তোমালোকে চাই স্কিপ কৰি লিখি ল'বা আৰু ধ্যান দি চাবা তেতিয়াহ'লে সম্পূৰ্ণৰূপে বুজি পাবা। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ চোৱা ইয়াতে দিছে 0 0 আৰু 36 15ৰ মাজত দূৰত্ব উলিয়া তুমি এতিয়া ওপৰত 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজত দূৰত্ব উলিয়াব পাৰিবানে। এতিয়া এই a আৰু b নগৰ দুখনৰ মাজত দূৰত্ব উলিয়াবলৈ হ'লে তোমালোকে একো চিন্তা কৰিব নালাগে ইয়াত মাথো এই যে দুটা বিন্দু দি আছে এই বিন্দু দুটাৰ যিটো মাজৰ দূৰত্ব উলিয়াম সেই মাজৰ দূৰত্বই হ'ব a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব ইয়াত একো টান নাই কথাটো। তোমালোক চোৱা যে আমাৰ প্ৰথম বিন্দুটো আমি ধৰি ল'ম a আৰু দ্বিতীয় বিন্দুটো ধৰি ল'ম b ধৰা হ'ল বিন্দু দুটা ক্ৰমে প্ৰথম বিন্দুটোক আমি a নাম দিছোঁ কি দি আছে 0 আৰু 0 আৰু দ্বিতীয় বিন্দুটোক আমি b বিন্দু বুলি নাম দিছোঁ সেইটো দি আছে 36,15। এতিয়া তোমালোক দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰিবা এতিয়া কি ব্যৱহাৰ কৰিবা দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰিবা। এতিয়া দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি পাওঁ কি কাৰ দূৰত্ব a আৰু b বিন্দুৰ মাজত দূৰত্ব ল'বা ab = x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এতিয়া তোমালোক x1 y1 x2 y2 মানখিনি তোমালোকে এই বিন্দু দুটাৰ পৰা ল'বা এই যে প্ৰথম ব্ৰেকেটৰ প্ৰথম সংখ্যাটো x1ৰ মান দ্বিতীয় সংখ্যাটো y1ৰ মান দ্বিতীয় ব্ৰেকেটৰ প্ৰথম সংখ্যাটো হ'ল x2ৰ মান আৰু দ্বিতীয় সংখ্যাটো হ'ল y2ৰ মান। ইয়াৰ পৰা তোমালোক চাই ক'ব পাৰিবা x2ৰ মান দি আছে 36 তাৰপিছত সূত্ৰ -x1ৰ মান হ'ল 0 হোল স্কুৱেৰ কৰা প্লাছ y2ৰ মান হ'ল 15 তাৰপিছত সূত্ৰ মাইনাছ দিয়া y1ৰ মান হ'ল 0 কাটি লোৱা হোল স্কুৱেৰ কৰা। এতিয়া 36ৰ পৰা 0 বিয়োগ কৰিলে 36 পাবা ওপৰত হোল স্কুৱেৰ আছে পাতা 15ৰ পৰা 0 বিয়োগ কৰিলে 15 পাবা ওপৰত হোল স্কুৱেৰ আছে পাতি লোৱা। এতিয়া বিশেষ একো টান নহয়। এতিয়া 36 √(ৰ দিয়া 36 স্কুৱেৰ কৰিলে 1296 পাবা প্লাছ আছে দিয়া 15 স্কুৱেৰ কৰিলে 225 পাবা। এতিয়া এই 1296 আৰু 225 যোগ কৰিলে
1522 পাবা 1522 পাবা ইয়াতে তোমালোক যোগ কৰি চাব পাৰা 1296 আৰু 225 225 6 আৰু 5 যোগ কৰিলে 11 হাতৰ 1 9 2 11 হাতৰ 1 12 2 হাতৰ 1 2 2 4 আৰু হাতৰ 1 5 আৰু ইয়াতে 1 কি আছে 1521 বৰ্গমূল হ'ল 39 39 একক এই যে 39 একক পালা এই 39 হ'ব এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব নিৰ্ণয় তোমালোক লিখিবা যে এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব কিমান লিখিবা 39 কিলোমিটাৰ দূৰত্ব একক কিলোমিটাৰত লিখিবা তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে 1,5,2,3 আৰু -2 -11 বিন্দুকেইটা একৰেখীয় হয়নে নিৰ্ণয় কৰা এতিয়া একৰেখীয় যদি হ'ব বিচাৰে বিন্দু তিনিটা যদি একৰেখীয় হ'ব বিচাৰে তেতিয়াহ'লে যিকোনো দুটা বিন্দুৰ যোগফল 3 নম্বৰ বিন্দুটোৰ যোগফলৰ সমান হ'ব লাগিব যিকোনো দুটা বিন্দুৰ মাজত দূৰত্বৰ যোগফল 3 নম্বৰ বিন্দুটোৰ দূৰত্বৰ সমান হ'লে সেই বিন্দুকেইটা একৰেখীয় হ'ব এতিয়া যেহেতু তিনিটা বিন্দু আছে তিনিটা বিন্দু আমি ইয়াতে ধৰি ল'ম ধৰক ইয়াত আমি এটা ABC ত্ৰিভুজ আঁকিছোঁ এতিয়া ধৰা হ'ল আমি এটা ABC ত্ৰিভুজ আঁকিছোঁ তোমালোকে চোৱা এইটো এ বিন্দু এইটো বি বিন্দু এইটো চি বিন্দু এ বিন্দুটো ধৰিছোঁ 1,5 আৰু বি বিন্দুটো দিছোঁ তোমাৰ 2,3 আৰু চি বিন্দুটো দিছোঁ -2 -11 এতিয়া এই যে এই তিনিটা ত্ৰিভুজৰ বিন্দু লৈছোঁ তাৰপিছত ইয়াৰ পৰা আমি এ বি ওলাব লাগিব বি চি ওলাব লাগিব আৰু এ চি ওলাব লাগিব এই তিনিটা বিন্দু এই তিনিটা বাহুৰ দূৰত্ব যেতিয়া আমি ওলোৱাৰ পিছত আমি দেখা পাম যে যদি যিকোনো দুটা বাহুৰ দূৰত্বৰ যোগফল 3 নম্বৰ বাহুৰ যোগফলৰ সমান হয় তেতিয়া বিন্দুকেইটা একৰেখীয় হ'ব নহ'লে নহয় এতিয়া তুমি কৰিব পাৰা এতিয়া এ বিৰ দূৰত্ব ওলোৱা সমাধান কৰিছোঁ চোৱা তোমালোকে এতিয়া এ বিৰ দূৰত্ব উলিয়া এ বি ইকুৱেল √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ তাৰপিছত চোৱা যেহেতু ইয়াতে এ আৰু বি লৈছোঁ ইয়াত কি আছে 1,5 তাৰমানে এইটো x1 এইটো y1 আৰু বি লৈছোঁ 2, 3 এইটো x2 এইটো y2 বিন্দু এতিয়া ইয়াৰ পৰা মানখিনি চাই কম x2ৰ মান হ'ল 2 -x1ৰ মান হ'ল 1 হোল স্কুৱেৰ প্লাছ y2ৰ মান 3 -y1ৰ মান 5 হোল স্কুৱেৰ এতিয়া চোৱা 2ৰ পৰা 1 গ'লে হোল স্কুৱেৰ আছে দিয়া 3 পৰা -5 গ'লে -2 থাকিব স্কুৱেৰ আছে দিয়া 1 স্কুৱেৰ কৰিলে 1 প্লাছ দিলা -2 স্কুৱেৰ কৰিলে 4 1 আৰু 4 যোগ কৰিলে 5 একক অৰ্থাৎ এ বিৰ দূৰত্ব 5 √5 একক তাৰপিছত তোমালোক বি চিৰ দূৰত্বটো ওলোৱা বি চি কি হ'ব √5 দিলা x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ এতিয়া বি আৰু চি বিন্দু যেতিয়া ল'বা বি বিন্দুত আছে 2,3 এইটো হ'ল x1 এইটো হ'ল y1 আৰু চিত কি আছে -2, -11 এইটো হ'ব x2 মান আৰু এইটো হ'ব y2 মান এতিয়া তোমালোক এইখিনি মান চাই পাতিব পাৰা
x2 মান হ'ল -2, x1 মান হ'ল 2 হোল স্কোয়ার প্লাস y2 মান হ'ল -11 y1 মান হ'ল 3 হোল স্কোয়ার পৰা -2 -4 হ'ব ওপৰত স্কোয়ার আছে পাতিলো প্লাস -11 -3 -14 হ'ব স্কোয়ার আছে পাতিলো তাৰপিছত তোমাৰ 4 স্কোয়ার কৰিলে প্লাস 16 হ'ব -14 স্কোয়ার কৰিলে তোমাৰ 196 হ'ব তাৰপিছত চোৱা এই 16 আৰু 196 যোগ কৰিলে 212 হ'ব একক তাৰপিছত হ'ল CA বা AC বাহুটো ওলাই লম এতিয়া AC বা CA এই একে দূৰত্বত ব্যৱহাৰ কৰিবা x2 - x1 হোল স্কোয়ার প্লাস y2 - y1 হোল স্কোয়ার ইয়াতে তোমালোকে যেহেতু AC পাতিছো A বিন্দুটো আছিল কি 1,5 অর্থাৎ এইটো x1 এইটো y1 আৰু C2 হ'ল কি -2 -11 এইটো হ'ল x2 আৰু এইটো হ'ল y2 এতিয়া মানখিনি তোমালোক চাই কৈ দিব পাৰা x2ৰ মান হ'ল -2 তাৰপিছত -x1 ৰ মান হ'ল 1 হোল স্কোয়ার প্লাস y2ৰ মান হ'ল -11 সূত্ৰৰ মাইনাছ দিলোঁ y1 ৰ মান হ'ল 5 হোল স্কোয়ার তাৰপিছত তোমালোকে চোৱা যে -2 -1 -3 স্কোয়ার আছে পাতিলোঁ প্লাস -11 -5 -16 হ'ব স্কোয়ার আছে দিলা তাৰপিছত চোৱা -3 স্কোয়ার কৰিলে 9 হ'ব প্লাস -16 স্কোয়ার কৰিলে 256 হ'ব এতিয়া 9 আৰু 256 যোগ কৰা কিমান হ'ব যে 256 আৰু 9 আৰু 6 15 5 7 1 5 1 6 265 গতিকে ইয়াৰ পৰা আমি পালো কি অর্থাৎ AB প্লাস BC দুটা বাহুৰ দূৰত্বৰ যোগফল 3 নম্বৰ বাহুৰ দূৰত্বৰ যোগফলৰ সমান নহয় অৰ্থাৎ বিন্দু তিনিটা একৰেখীয় নহয় অর্থাৎ বিন্দু তিনিটা এক ৰেখীয় নহয় এইটো হ'ব তোমালোক ভিডিঅ'খন স্কিপ কৰাই লিখি ল'বা লাহে লাহে তাৰপিছত 4 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে কি আছে এটা দিয়া আছে যে 5 - 2 6 4 আৰু 7 - 2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে নহয় পৰীক্ষা কৰা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'বলৈ হ'লে যিকোনো দুটা বাহুৰ দূৰত্ব সমান হ'ব লাগিব তেতিয়া সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'বই এতে আমি 4 নম্বৰ দিছোঁ তোমালোকে চোৱা ধৰা আমি এটা ABC ত্ৰিভুজ আঁকিছোঁ ABC ত্ৰিভুজ আঁকিছোঁ A B আৰু এইটো C দিছোঁ তে আমি A বিন্দুটোৰ নাম দিছোঁ A বিন্দুটো যিটো আছে 5 - 2 প্ৰথমটো তাৰপিছত দ্বিতীয়টো হ'ব B বিন্দু 6 4 আৰু 3 নম্বৰটো হ'ব তোমাৰ 7 - 2 এইটো হ'ব C বিন্দু এতিয়া কথা হ'ল যে আমি ফাৰ্ষ্টত AB ৰ মান ওলাম তাৰপিছত BC ৰ মান ওলাম তাৰপিছত CA বা AC ৰ মান ওলাম ওলোৱাৰ পিছত যদি বিন্দু কেইটাৰ পৰা অৰ্থাৎ বাহু তিনিটাৰ পৰা AB BC আৰু AC AB হোক BC হোক আৰু AC হোক এই তিনিটা বাহুৰ পৰা যিকোনো দুটা বাহুৰ মাপ যদি আমি সমান পাওঁ তেতিয়াহ'লে ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব আৰু যদি যিকোনো দুটা বাহুৰ মাপ সমান নাপাওঁ তেতিয়াহ'লে ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু নহয় তোমালোকে এইটো এটা খেয়াল ৰাখিবা এতিয়া ইয়াত চোৱা আমি AB দূৰত্ব উলিয়াম যেহেতু ফাৰ্ষ্টত AB উলিয়াম
এ বিৰ দূৰত্ব উলিয়াম তোমালোক চোৱা বিন্দু তিনিটা ধৰি ল'ব লাগিব ধৰা হ'ল বিন্দু তিনিটা ক্ৰমে ফাৰ্ষ্টৰটো এ নাম দিছোঁ 5 - 2 তাৰপিছত নেক্সটটো বি এইটো হ'ল 6,4 আৰু 3 নম্বৰটো হ'ল চি এইটো হ'ল 7, -2 এতিয়া ফাৰ্ষ্ট আমি কি কৰিলাম এ বিৰ দূৰত্ব এতিয়া এ বিৰ দূৰত্ব ওলাবা তোমালোকে ফাৰ্ষ্ট টাইম এ বি ইকুৱেল √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ এতিয়া চোৱা এ বিৰ মাজত x1 y1 x2 y2 কোনটো তোমালোক ইয়াতে চোৱা মই দেখাই দিছোঁ যে যেহেতু এয়া লৈছোঁ ইয়াৰ কাৰণে আছে 5, -2 এইটো x1 এইটো হ'ল y1 আৰু বিৰ কাৰণে লৈছোঁ এইটো 6, 4 এইটো x2 আৰু এইটো y2 ইয়াৰ পৰা মানখিনি তোমালোক চাই লিখিব পাৰা x2ৰ মান হ'ল 6 -x1ৰ মান হ'ল 5 হোল স্কুৱেৰ আছে দিলা এই যে প্লাছ চিন আছে দিয়া y2ৰ মান কি 4 আৰু y1ৰ মান হ'ল -2 এইটো সূত্ৰ মাইনাছ দিলা আৰু y1ৰ মান -2 তোমালোকে এইটো দিব লাগিব তাৰপিছত হোল স্কুৱেৰ দিলা 6ৰ পৰা 5 গ'লে 1 স্কুৱেৰ আছে দিলা এই যে প্লাছ চিন আছে দিলা 4 আছে দিলা -7 আছে প্লাছ 2 আছে দিলা হোল স্কুৱেৰ আছে দিলা তাৰপিছত √/, দিলা 1 স্কুৱেৰ কৰিলে 1 4 আৰু 2 স্কুৱেৰ কৰিলে 6 স্কুৱেৰ কৰিলে কিমান হ'ব 1 আছে দিলা প্লাছ দিলা 6 6 গুণ 36 হ'ব 1 আৰু 36 যোগ কৰিলে 36 একক তোমালোকে এইটো লিখি ল'বা তাৰপিছত আমি উলিয়াম যে BC তাৰপিছত ওলাম আমি BCৰ মান BC √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ এতিয়া বি আৰু চি বিন্দুৰ কাৰণে বি দি আছে কি 6,4 এইটো x1 এইটো y1 আৰু চিৰ কাৰণে দি আছে 7, -2 এইটো x2 আৰু এইটো y2 এতিয়া মানখিনি আমি ইয়াতে পাতি দিম তোমালোকে চোৱা যে x2ৰ মান হ'ল 7 -x1ৰ মান হ'ল 6 হোল স্কুৱেৰ প্লাছ y2ৰ মান হ'ল -2 এই যে মাইনাছ দিলা y1ৰ মান হ'ল 4 হোল স্কুৱেৰ পাতিলা তাৰপিছত 7ৰ পৰা 6 বিয়োগ কৰিলে 1 স্কুৱেৰ আছে পাতিলা প্লাছ দিলা -2 -4 -6 হ'ব স্কুৱেৰ আছে পাতিলা তাৰপিছত চোৱা 1 স্কুৱেৰ কৰিলে 1 প্লাছ দিলা -6 স্কুৱেৰ কৰিলে 36 হ'ব 1 আৰু 36 যোগ কৰিলে 37 হ'ব একক পাতিলা তাৰপিছত এচিৰ দূৰত্ব ওলাব এচি ইকুৱেল √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ একেদৰে এচি এবাৰ এ বিন্দুটোত কি দিয়া আছে চোৱা 5 - 2 এইটো হ'ব x1ৰ মান আৰু এইটো হ'ব y1ৰ মান আৰু চি হ'ল 7, -2 এইটো হ'ব x2ৰ মান আৰু এইটো হ'ব y2ৰ মান তোমালোকে ইয়াৰ পৰা মানখিনি চাই পাতিব পাৰা x2ৰ মান কি 7 তাৰপিছত সূত্ৰ -x1ৰ মান হ'ল 5 হোল স্কুৱেৰ আছে দিলা এই যে প্লাছ আছে দিলা y2ৰ মান হ'ল -2 আৰু y1ৰ মানো -2 হোল স্কুৱেৰ আছে পাতিলা 7ৰ পৰা 5 গ'লে 2 স্কুৱেৰ আছে দিলা এই যে প্লাছ চিন দিলা -2 পাতিলা -7 আছে প্লাছ 2 দিলা হোল স্কুৱেৰ আছে পাতিলা তাৰপিছত চোৱা কি হয় 2 স্কুৱেৰ কৰা 2 স্কুৱেৰ কৰিলে 4 হ'ব প্লাছ -2 প্লাছ 2 কাটা যাব 0 স্কুৱেৰ আছে দিলা এতিয়া 4 যোগ 0 স্কুৱেৰ মানে 0 4 আৰু 0 যোগ কৰিলে 4 বৰ্গমূল হ'ল 2 একক ইয়াৰ পৰা তোমালোকে কি দেখা পালা যে এই যে এ বি বাহুৰ দূৰত্ব √37 পাইছা
আৰু বেছি বাহুখনৰ দূৰত্ব √37 পাইছা। গতিকে এই ABC ত্ৰিভুজখনৰ দুখন বাহুৰ মাপ সমান। AB আৰু BC সমান। AB আৰু BC যদি সমানেই হয় তেতিয়াহ'লে ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হ'ব। এতেকে AB বাহু আৰু BC বাহু সমান আমি পাইছোঁ। AB বাহু BC বাহু সমান। এতেকে ত্ৰিভুজ ABC হ'ব সমদ্বিবাহু। ত্ৰিভুজ ABC সমদ্বিবাহু। গতিকে আমি এইটো পালোঁ। এইখিনি তোমালোকে ভিডিঅ'খন ৰখাই স্কিপ কৰি ভালদৰে বুজি লোৱাৰ চেষ্টা কৰিবা আৰু লিখি ল'বা। তোমালোকে নোটছ কৰি ল'বা। যদি ভিডিঅ'খন চাই তোমালোকৰ খুব ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'খনত লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু ভিডিঅ'খন ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা। ধন্যবাদ।